এই জেগাটো চাওক আপোনালোকে এই পৰিৱেশে বিৰাজ কৰি আছে শিৱসাগৰৰ পলখনিত আজিৰ দিনটোত আজি দিনৰ ভাগৰ দৃশ্য এয়া এই মানুহবিলাক যে এনেকৈ এতিয়াও ভূৰ নাও এইবিলাকত উঠি এটা দুৰ্বিষহ জীৱন কটাই থাকিবলগীয়া হৈছে পানী ওলাই যোৱা নাই এই অঞ্চলবিলাকত 7 দিন হৈ গ'ল 7টা দিন হৈ যোৱাৰ পিছতো কিন্তু এই অঞ্চলৰ পানী আশ্চৰ্যজনকভাৱে কমা নাই আজি দিনৰ ভাগত মুজাক্কিৰে এই গোটেই অঞ্চলটো ঘূৰিছিল মানুহৰ দুখ দুৰ্দশাৰ খবৰ লৈছিল বাতৰি সম্প্ৰচাৰ আমি কৰিছোঁ আৰু এতিয়া এই মুহূৰ্তত মই আপোনালোকক দেখুৱাইছোঁ যে কিছুমানত পানী শুকাইছে পানী কমিছে পলসৰ যি প্ৰকোপ সেয়া আমি দেখিছোঁ কিন্তু কিছুমান অঞ্চল এতিয়াও কিন্তু এনেকৈ ডুব গৈ আছে পানী ওলাই নোযোৱাৰ মূল কাৰণ কি হ'ব পাৰে কিয় পানীটো ওলাই যোৱা নাই বৰষুণো দিয়া নাই কিছুমান জেগাত পানী ওলাই গৈছে এই জেগাটোত পানী ওলাই যোৱা নাই ধ্ৰুৱৰ কাষলৈ আহিছোঁ ধ্ৰুৱ অকল যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মানুহ অহাক লৈ প্ৰতিক্ৰিয়া হৈছে তেনেকুৱাও নহয় আমাৰ ৰাষ্ট্ৰীয় যিবিলাক সংবাদ মাধ্যম আছিল এতিয়া কালি আৰু আজি এই দুদিন ধৰি দুই একে এতিয়া বাতৰি কৰিছে কিন্তু আমি যদি চাওঁ যন্তৰ মন্তৰে যিমান গুৰুত্ব পালে সেই একেটা সময়তে অসমত এফালৰ পৰা একদম শেষ হৈ গৈছিল মোটামুটি 4-5 দিনলৈকে কাৰো এক চিকুটো বাতৰি ওলোৱা নাছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তাৰমানে আমাৰ ইয়াত মানুহ মৰিলেও আমাৰ অসমৰে যিমানবিলাক ডাঙৰ ডাঙৰ মুধাপতা সাংবাদিক আছে সেইবিলাকৰ দৃষ্টিত এইবিলাক কি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানে দেখুৱাবলৈ তেওঁলোকৰ কিহৰ অভাৱ ঘটে মানে তেওঁলোকে কিয় প্ৰয়োজন বস্তু নকৰে আমি কোনোবা ইয়াৰ পৰা যে খুচিব লাগে বা ক'বলগীয়া হয় বা দল সংগঠনে যে দাবী জনাবলগীয়া হয় সেই পৰিৱেশটো এতিয়াও যে বাহাল আছে কিয় বাৰু এটা সংগঠনৰ মানে এজন নেতা হিচাপে প্ৰথমতে যি আজি বানত ককবকাই আছে অসম বা উজনি অসমৰ যি অৱস্থা তাৰ কাৰণে আমিও সহমৰ্মিতা প্ৰকাশ কৰিছোঁ তেওঁলোকৰ মানুহ তেওঁলোকক ভগৱানে সহায় কৰক এই মুহূৰ্তত আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো আমাৰো বেছিক কুৱেশ্যন যে আমাৰ যোৱা পৰহি সেইদিনালৈকে যিখিনি যন্তৰ মন্তৰত চলি আছিল তাত আপোনাৰ তেওঁলোকৰ যিটো পাব্লিচিটি সেই পাব্লিচিটিটো আমাৰ অসমৰ অসমীয়া মানুহৰ বিপদ হ'লে আমি কিয় নাপাওঁ সেইটো কিন্তু আজি নহয় আমি সৰু থকাৰ পৰা দেখি অহা এটা মানে অসমৰ যিটো বেয়া সেই বেয়াবিলাক তেওঁলোকে আগত হাইলাইট কৰে কিন্তু এই মুহূৰ্তত আমি যদি সৰ্বভাৰতীয় পৰ্যায়ত যদি আমি সহায় সহযোগিতা পাবলগীয়া হয় তেনেহ'লে আমাৰ ইয়াত মানুহৰ যিটো অৱস্থা হৈছে আমি উত্তৰাখণ্ডত দেখা পাওঁ কেতিয়াবা ছিকিমত দেখা পাওঁ আৰু বিভিন্ন জেগাত আমি দেখা পাইছোঁ কিন্তু ইয়াত কম্পিটিশ্যন আছে নেকি যে তাতকৈ আৰু অলপ বেছি হ'লেহে তেওঁলোকে আমাক পাব্লিচিটি দিব কাৰণ পাব্লিচিটিটো এইটো কাৰণে লাগে যে আমি দিল্লীত কি ঘটি আছে আমি কিন্তু মানে মুহূৰ্তে আমি খবৰ লৈ থাকোঁ আজি আৰু ক'ৰবাত কিবা আন্দোলন হৈছে কি হৈছে আমি মুহূৰ্তে খবৰ লওঁ আমি অসমীয়া মানুহখিনি সেনেকুৱা কিন্তু একেখিনি সময়তে আমাৰ যেতিয়া অসুবিধা হয় আমাৰ মানুহ যেতিয়া বিপদত পৰে আপুনি কৈছে চৰকাৰী হিচাপ মতে 68 আৰু আচল হিচাপটো ওলালে পিছত ওলাব কিমান মানুহ নোহোৱা হ'ল কিমান পশুধন এৰাই গ'ল কিমান হাজাৰ হেক্টৰ মানে কৃষি ভূমি পানীৰ তলত গুচি গ'ল আৰু আগতে আমি সৰু থাকোঁতে যিটো দেখিছিলোঁ বা আজি কিছু বছৰ আগলৈকে যে মানে ব্ৰহ্মপুত্ৰৰ এইটো ফালেহে আমি বানপানীৰ উপদ্ৰৱটো বেছিকৈ দেখিছিলোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে আমি ইয়াত বহি শুনিছোঁ আৰু তেওঁলোকে মানুহে কৈছে যে তেওঁলোকৰ 40-50 বছৰীয়া পৰিক্ৰমাত ককা আইতাকৰ দিনৰ পৰা এইবাৰ প্ৰথম সেনেকুৱা বানপানী হৈছে গতিকে নেশ্যনেল মিডিয়াই আহিব লাগিছিল এইকাৰণে আহিব লাগিছিল প্ৰথম কথা অসমৰ যি অৱৰ্ণনীয় পৰিস্থিতি সেই পৰিস্থিতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানে হাইলাইট কৰাৰ বহুত দৰকাৰ আছিল প্ৰথম কথা যাতে সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ এই বিপদ ৰাইজে গম পায় আৰু দ্বিতীয় কথা আসল কাৰণটো কি যে নিট পৰীক্ষাত দুৰ্নীতি হ'ল নিট পৰীক্ষাত ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে আৰু তাৰ পাছত এখন টাস্ক ফ'ৰ্চ বনোৱা হ'ল যিখন ফ'ৰ্চত অসম সন্তান ডক্টৰ তপন ডেকাকো ৰখা হৈছে বিপদটো হোৱাৰ পাছত টাস্ক ফ'ৰ্চটো বনোৱাতকৈ এতিয়া এই মুহূৰ্তত আমি যে কৈ থাকোঁ দেশদ্ৰোহী পাকিস্তান লিংক আজি যদি নাগালেণ্ডত কিবা এনেকুৱা কাণ্ড কাৰখানাৰ কাৰণেই আজি উজনি অসম উৰি গ'ল সেই বস্তুটোৰ তদন্ত হ'ব লাগে মাত্ৰ পৰিৱেশ বিজ্ঞানী কেইজনমানক লৈ তদন্ত নহয় ইয়াতো ৰাখক
ইণ্ডিয়ান মানে মিলিটাৰী মানুহ ইয়াতে ৰাখক ইণ্টেলিজেন্সৰ মানুহ প্ৰপাৰ তদন্ত কৰক ইয়াৰ কাৰণটো আচলতে কি আছিল যদি ক্লাউড ব্ৰাষ্ট আছিল এইটো এটা আভুৱা ভৰা কথা বুলি কিন্তু এতিয়া বাৰে বাৰে ওলাইছে আসল কজটো নেশ্যনেল মিডিয়াৰ কিয় দম মানে এই মুহূৰ্তত সাহস হোৱা নাই তেওঁলোকে আহক যাওক নাগালেণ্ডত সোমাওক তাত আৰু গৈ তেওঁলোকে চাওক তেওঁলোকে হাইলাইট কৰক যে এইটো কাৰণ নহয় এইটো কাৰণতহে যদি মই যদি বুলি শব্দ ৰাখিছো কাৰণ মই বিশেষজ্ঞ নহয় কিন্তু এইটো কাৰণতে এনেকুৱা অৱস্থা হ'ল কাৰণ আমিও কিছু কথা পঢ়িছো আৰু পঢ়াৰ পৰা এটা কথাই গম পাইছো যে ইয়াৰ লগত বিভিন্ন ধৰণৰ বেলেগ বেলেগ হিউমেন মানুহে কৰা কাণ্ড কাৰখানা জড়িত হৈ আছে য'ৰ পৰা আমাৰ নেতাৰ সৃষ্টি হৈছে যি পইচাৰে নেতাৰ সৃষ্টি হৈছে আৰু যি পইচাৰে সেই নেতাৰ সৃষ্টি হৈ আজি সেই নেতাই মানে আমাক চলাই আছে সেই নেতাৰ সৃষ্টিৰ আঁৰত এই পাহাৰৰ হয়তো ভূমিকা আছে আৰু সেই ভূমিকাৰ পৰাই পাহাৰ ওপৰত দেখাত পাহাৰ হৈ আছে তলত মানে ফফলা হৈ যোৱাৰ কাৰণে সেই আজি কিন্তু তাৰ মানে এই যিটো আপোনাক যে আপুনি যিটো কথা কৈছে আজি আমাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত মোটামুটি সেই কথাটো ওলাইছে এতিয়া মোৰ মানে মই এইটো ভাবি আহিছো আজি কম বুলি যে এই মুহূৰ্তত আসল কাৰণটো বিচাৰি উলিয়া হ'ব নে নহ'ব যদি হ'ব কেতিয়া হ'ব কাৰণ এখন মানে এৰোপ্লেন উৰি গ'ল লণ্ডনলৈ মানে ব্ৰাষ্ট হৈ গ'ল ওলোৱাৰ 2 মিনিট পিছত আজিলৈকে সেই তদন্তৰ ৰিপৰ্টটোৱে আমি ভালকে নাজানো কি হৈছিল গতিকে আজি নাগালেণ্ডত কি হৈছে কাৰণ মই বহুত দুখিত মই এই কাৰণে দুখিত নহয় যে এই মুহূৰ্তত মানুহ লাইন লাগি গৈছে শাৰী পাতিছে মানুহ সাহায্যৰ কাৰণে দুদিন পিছত তেওঁলোকৰ পেটৰ ভোকটো লাহে লাহে আমি নিৰাময় কৰিব লাগিব ইয়াৰ পাছত কি হ'ব মানে হোৱাট ইজ নেক্সট ঠিক আছে আচ্ছা 3 মাহ সময় পালো কিবা কৰিলো আমি তেওঁলোকক অলপ সুস্থিৰ কৰিলো কিবা নিশ্চয়তা আছে নে অহা বছৰ আকৌ নহ'ব বুলি যদি আসল কাৰণটো উদ্ঘাটন কৰা নহয় আৰু যদি এইটো মানুহে কৰা কাণ্ড কাৰখানাৰ কাৰণে এই কামখিনি হ'ল তাৰ ওপৰত যদি নিৰাময়ৰ ব্যৱস্থা কৰা নহয় আৰু যদি শাস্তিৰ ব্যৱস্থা কৰা নহয় চৰকাৰৰ ফালৰ পৰা যদি এইটো মানে একদম মই কৈছো না এইটো দেশৰ যিটো মানে ইণ্ডিয়া পাকিস্তানৰ যেনেকৈ ধৰি লওক মানে সুৰক্ষা কৰা হয় এই ইয়াতো সেনেকুৱা ধৰণৰ হাই লেভেল তদন্ত লাগে আৰু সেই তদন্তৰ জৰিয়তে আসল কষ্টটো উৎঘাটন কৰাৰ পাছতহে মানুহ নিশ্চিত হ'ব নহ'লে তেওঁলোকে এই বছৰৰ কাৰণে পৰিত্ৰাণ পোৱাৰ পাছত অহা বছৰ এনেকুৱা সময় অহাৰ লগে লগে আকৌ ৰখি থাকিব কোনদিনা আমি আকৌ এনেকৈ উঠি যাবলগীয়া হয় একদম মই ধন্যবাদ জনাইছোঁ মই আকৌ আহিম ডাঙৰীয়া কিছু সময় পূৰ্বে মই ধ্ৰুৱক এটা কথা সুধিছিলোঁ যে আমাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যিটো আমাৰ বানক লৈ গুৰুত্ব এই তাহানি দিনৰ পৰাই আমি দেখি আহিছোঁ যে যিটো গুৰুত্ব সঁচাকৈ বিহাৰে পায় যিটো গুৰুত্ব হিমাচলে পায় যিটো গুৰুত্ব উত্তৰাখণ্ডে পায় সেই গুৰুত্বটো আমি নাপাওঁ আজি আমাৰ 68জন মানুহ মৰি গ'ল কিন্তু সেই গুৰুত্বটো আমি নাই পাওঁ আমি কালি আৰু আজিহে দুটামান ৰাষ্ট্ৰীয় চেনেলে বাতৰি সম্প্ৰচাৰ কৰিছে কিন্তু গৰিষ্ঠ সংখ্যকে অসমৰ ফ্লাডক এক চিকুটো দেখুৱাই নাছিল এই আপোনাৰ 4-5 দিনৰ আগলৈকে এক চিকুট দেখুওৱা নাই মইতো ভাবো যদি যন্তৰ মন্তৰৰ আন্দোলন কিবা কাৰণত চলি থাকিলহেঁতেন শুভ বুদ্ধিৰ উদয় মোদী চৰকাৰ বা ধৰ্মেন্দ্ৰ প্ৰধানৰ নহ'লহেঁতেন তেতিয়াহ'লেতো আমি এতিয়াও নহ'লো হয় আমাৰ কথা হয়তো এতিয়াও নেদেখুৱাল হয় আপুনিও সেইদিনা খুব কঠোৰভাৱে চোকা ভাষাৰে সমালোচনা কৰিছে আমিও বিভিন্ন সময়ত সামাজিক মাধ্যমতেই হওক কাগজতেই হওক লিখা পঢ়া কৰি আছো মানে তেতিয়া চাওক দুই ধৰণৰ কথা আপুনি যদি শ্ৰেণীভুক্ত কৰিলে প্ৰথম কথাটো দ্বিতীয় ধৰণৰ কথালৈ আহিবই নালাগে যে অসমক সকলোৱে কয় মই চৰকাৰে কি কয় বাদ দিছো অসমৰ কথা বা অসমৰ কথাটো নজনাকে কোনো নাই এনেকুৱা এখন ঠাইত এনেকুৱা ধৰণৰ অভূতপূৰ্ব এটা বান সমস্যা জলপ্ৰলয়ৰ ফলত মানুহৰ কেৱল হিমুনিয়া কেৱল মৃত্যু শোকাকুল উপত্যকালৈ মই কৈছো ৰূপান্তৰিত হৈছে তেনে সময়ত যদি ভাৰতৰ তথাকথিত ৰাষ্ট্ৰীয় বুলি দাবী কৰা গৌৰৱ কৰা অহংকাৰ হৈ ৰাতি 9টা বজাত হুলস্থুল কৰা মানুহে সেই কথাটো যদি দেখা নাপায় তেতিয়াহ'লে ভাবিব লাগিব তেওঁলোকৰ দেশৰ প্ৰতি সমাজৰ প্ৰতি সমৰ্পিত মন নাই তেওঁলোকৰ সমৰ্পিত মনটো আছে টিআৰপিৰ প্ৰতি টিআৰপিৰ জৰিয়তে বিজ্ঞাপনৰ জৰিয়তে কেৱল নিজক ধনী কৰা বা নিজক চহকী কৰা এটা মন আছে এক নম্বৰ কথা দ্বিতীয় কথা তাত বেছি বিষাদেৰে মনটো পৰিপূৰ্ণ হয় দুখ লাগে হয়তো আপুনি সেই কাৰণে 4 দিন মানৰ আগতে সেই কথাটো কৰিছে আপোনাৰ মনতো যেহেতু আপুনি ৰবট নহয় এজন মানুহ তেজ মঙহৰ সেই কথাবোৰ আছে যে বহু কেইজন অসম সন্তানে ইতিমধ্যে ভাৰতৰ বহুকেইটা তথাকথিত ৰাষ্ট্ৰীয় চেনেল বুলি কওঁ আসলে দিল্লী আৰু মুম্বাই বেছ বুলি ক'ব লাগে দিল্লীত থাকিলে ৰাষ্ট্ৰীয় হৈ নপৰে তথাপি তেওঁলোকে যেহেতু তেনেকৈ দাবী কৰে আক্ষেপ হয় অসম সন্তান মই সেইটোৱে কৈছোঁ সেই শ্ৰেণী বিভক্ত কৰি আচলতে চাব নালাগে কিন্তু আমি চাবলৈ বাধ্য হওঁ যে তেনেকুৱা সময়ত তেওঁলোকে যেতিয়া আমাৰ হৈ মাত কমকৈ মাতে বা এটা সময়লৈকে একেবাৰে নীৰৱ হৈ থাকে আৰু অদৰকাৰী কথা কেনেকুৱা ধৰণৰ কথা লয় যিটো কথাৰ দ্বাৰা
চলে বলে কৌশলে ভাৰতীয় জনতা পাৰ্টি বা NDA সুবিধা হয় তেনেকুৱা ধৰণৰ কথা লয় কথাই কথাই কেৱল ৰাহুল গান্ধীক প্ৰশ্ন কৰিব কথাই কথাই কেজৰিৱালক প্ৰশ্ন কৰিব কিন্তু মূল দিল্লীৰ মস্তদত যিসকল বহি আছে যাক গদি মিডিয়া বুলি কোৱা হয় সেই গদি মিডিয়াৰ সেইকিজনে কিন্তু এইবোৰ কথা প্ৰশ্ন নকৰে ঠিক আছে সেইটো এটা ৰাজনৈতিক বিষয় কিন্তু অসমৰ দৰে মানুহৰ অসমৰ যেতিয়া কথাত কমকে উত্থাপন কৰে তেতিয়া হলে কিন্তু অসমৰ মানুহৰ প্ৰশ্নৰ লগত মানুহ আছে ব্যক্তিগতভাৱে এজনৰ লগত মোৰ বন্ধুত্ব আছে মুটকে এবছৰ সৰু আছিল এসময়ত আমি বন্ধু আছিলো বা এতিয়াও মই বন্ধু বুলি ভাবো একেলগে পঢ়িছিলে এবছৰ মুটকে পিছত আছিলে মই লিখিছো মই ভালৰ তেওঁৰ লগত ডিবেটতো মই যোগদান কৰিছো আৰু ডিবেটতো মই বিৰুদ্ধে কওঁতে তেওঁ নিজে সেইটো ইউটিউবত শ্ব'টো আছে যে বন্ধুৰ লগত ডিবেট কৰা এটোৱে দিগদাৰ মোক বেয়াকে ক'লে বা মোক বিৰোধিতা কৰিলে মই ক'ব নোৱাৰো এটো 2001 চন 2000 হিমন্ত বিশ্ব শৰ্মা যেতিয়া প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈছিল কিবা গো ৰক্ষা এখন আইনত মুখ্যমন্ত্ৰীৰ মানে সাক্ষাৎকাৰটো লোৱাৰ পিছত মোক লৈছে চাওক এই ব্যক্তিগত কথাবোৰ গুৰুত্বপূৰ্ণ নহয় ব্যক্তিগত কথাতকে গুৰুত্বপূৰ্ণ হ'ল অসমৰ কথা ভাৰতৰ কথা সমাজৰ কথা আৰু সকলো বাদ দি এই ধৰণৰ বানপানী জলপ্ৰলয়ত আক্ৰান্ত হোৱা মানুহৰ কথা তেনেকুৱা সময়ত যদি আপুনি টিআৰপি বিজ্ঞাপন আপোনাৰ কোনটো লাভ হ'ব এই কথাবোৰ ভাবি থাকে বা ৰাহুল গান্ধীক মই কাইলে গৈ কোট ধৰো বা কেজৰিৱালক কোট ধৰো মমতা বেনাৰ্জীক কোট ধৰো কাৰণ ইটো পক্ষকটো ধৰিবৰ নাই ইটো পক্ষক নধৰে গতিকে তেতিয়া হলে অসমৰ বানপানী অসমৰ সমস্যা তেওঁলোকৰ আসলতে যিখন অভিধান সেই অভিধানত নথকাৰ দৰে হৈ পৰে মই সেই কথাটো অতি আক্ষেপেৰে কওঁ আৰু মই ভাল পাইছো যে অলপ হলেও দেখুৱাব লৈছে সেই দেখুৱাটো যাতে অনাগত সময়ত বৃদ্ধি পায় সেইটোৱে কামনা কৰিছো আৰু আপোনাৰ সময় কম মই দুটা কথা কেৱল উৎপল শৰ্মাই যেটো কথা কৈছিল তেওঁলোকৰ যিখন দাবী চনৰ স্মাৰক পত্ৰ মই ভাল পাইছো সেই স্মাৰক পত্ৰত খালি মই দুটা কথা পৰিপূৰক হিচাপে দিব বিচাৰিছো এটা কথা হ'ল তেওঁলোকৰ দাবীৰ লগত সংলগ্ন থকা কথা হ'ল যদি আমি বেংক সকলৰ পৰাও ঋণৰ মাপ দিয়া বা ৰিস্কেডিউল কৰা বা ঋণৰ মাত্ৰা কম কৰা এইবোৰ কথা থাকো তাৰ এটা পদ্ধতি আছে যে আপোনাৰ প্ৰাকৃতিক দুৰ্যোগৰ শ্ৰেণী বিভাজন কৰি এটো ক্যালামিটি নে ক্যাটাস্ট্ৰফি সেই ধৰণত যেতিয়া ভাৰত চৰকাৰে বা গেজেট নটিফিকেশনত ৰাজ্য চৰকাৰে এটা বিস্তৃত অঞ্চলত কৰিব তেতিয়াহে ৰিজাৰ্ভ বেংক বা অন্যান্য সংস্থাই আসলতে সেই কথাবোৰ কৰিব মই আজি এই কাৰণে কৈছো দুমাহৰ পিছত যেতিয়া সকলোবোৰ ঠিক হৈ যাব মানুহে এইবোৰ কথা পাহৰিব আমিও আলোচনা নকৰা হম গতিকে সদৌ অসম ছাত্ৰ সন্থাই সেই কথাটো চিন্তা কৰে কাৰণ তেওঁলোকে যেহেতু প্ৰহৰীৰ দৰে কাম কৰি থাকে আৰু দ্বিতীয় কথাটো হ'ল বৰ্তমান সময়ত যিখিনি সাহায্য দিয়া হৈছে তাতো কিন্তু ইমান মানুহে কষ্ট কৰিছে মোৰ কবলে মন যোৱা নাই সকলোকে মই নমস্কাৰ জনাই কৈছো কৰবাত যেন কমকে হলেও কোনোবা অঞ্চলত কোনোবা ঠাইত হেতু SDMS ষ্টেট মানে ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি তেওঁলোকৰ কামকাজৰ ধৰণবোৰ আৰু বেছি বিজ্ঞানসন্মত যদি যুক্তিসিদ্ধ নহয় আসলতে ইচ্ছা কৰিলে টেকনিক্যালি তেওঁলোকে এখন যদি এখন বোৰ্ড তৈয়াৰ কৰে বা এটা অনলাইনৰ কৰে যে এখন শিৱসাগৰ জিলাৰ কোনোবা এটা অঞ্চললৈ ধৰিলক 8টা 10টা NGO গৈছে কোনোবা এখন শিক্ষানুষ্ঠান গৈছে অনলাইন ৰেজিষ্ট্ৰেচন কৰি কোনজন মানুহ কোনজন গাঁওবুঢ়া কোনখন গাঁৱত আছে কাৰণ নহলে এনেকুৱা হ'ব কোনোবা গাঁৱত গৈ 10টা 20টা টুথপেষ্ট বা বেলেগ বস্তু বেছিকে পৰিব কোনোবা গাঁৱৰ মানুহে একোৱে নাপাব এটা হ'বই হ'ব পাৰে মানে হৈ আছে তাৰমানে খেলিমেলি হোৱাটো মই কাকো দুখ দিয়া নাই যেতিয়া আপোনাৰ পদ্ধতি এটা নাথাকিব সাহায্য দিয়াৰ ক্ষেত্ৰত খেলিমেলি হ'বই কোনোবাই বেছি পাব কোনোবাই একেবাৰে নাপাব তাক লৈ বাতৰি হ'ব আৰু আমি এইবোৰ কথাতে ব্যস্ত হৈ থাকিম সেই কাৰণে মোৰ এটা আহ্বান SDM এৰ লগত তেনেকুৱা মই টেকনিক্যাল নোহাও বা আছেন নাই নাজানো যদি নাই এটো কিন্তু এমাহ দুমাহৰ ভিতৰতে কৰিব পাৰে যাতে অনাগত সময়ত আমি এনেকুৱা ধৰণৰ ককবকাই থকা অৱস্থা নহয় আমি যাতে এটা সমন্বয়ৰ জৰিয়তে সমন্বয় মানে কোঅৰ্ডিনেটেড এপ্ৰোচ সাহায্যৰ ক্ষেত্ৰত প্ৰথম কথাটো এনেকুৱা ঘটনা নঘটক কিন্তু আমি ভাবিলেতো নহব যি ধৰণৰ আমি আসলতে দুষ্কৰ্ম আসলতে প্ৰকৃতিৰ লগত সকলোৱে কৰিছো সৰকাৰ পক্ষই হওক কন্ট্ৰাক্টৰ হওক আপুনিয়ে হওক ময়ে হওক তাৰ এটা প্ৰতিদান আসলতে এনেকুৱা ধৰণৰ কঠোৰ প্ৰতিদান প্ৰকৃতিয়ে আমাক দিছে গতিকে তাক ফলপ্ৰসূভাৱে অৰ্থপূৰ্ণভাৱে মুকাবিলা কৰিবলৈ হলে মই ভাবো পদ্ধতিগতভাৱে বিজ্ঞানসন্মতভাৱে আমি চিন্তা কৰিব লাগিব আৰু SDM নামৰ এজেন্সিটোৱে কিন্তু তেওঁলোকৰ কামকাজ আৰু বেছি ভাল কৰিব লাগিব যাতে সমন্বিতভাৱে সকলোৱে দিয়া সাহায্য গৈ অন্তত কিছু পৰিমাণে তেওঁলোকৰ সুখ আৰু হুমনিয়া নিৰসন কৰিব পাৰে ঠিক আছে মোৰ পৰা আপোনাক ধন্যবাদ জনাইছো মই আকৌ আপোনাৰ কাখলৈ আহিছো আৰু এটা কথা আমি যদি চাওঁ তেনেহলে বান সাহায্যৰ নামতো কিছুমান নাভূত নাচুত ঘটনা ঘটি আছে এতিয়া মইবোৰে যেটো কথা ক'লে যে পোৱা মানুহে পাই আছে কিছুমানে নাই পোৱা আৰু আন এটা সময়ত আমাৰ বহুজাতিক যিবিলাক প্ৰতিষ্ঠান আছে সেইবিলাক কিন্তু এখিনি সময়ত মৌন আপুনি দেখিছে নেকি কোনবা আগবাঢ়ি অহা তেনেকুৱাকে মানে এই সাহায্যৰ বিষয়টো বিশেষকৈ আমাৰো কিছু অভিজ্ঞতা আছিল কাৰণ কোভিডৰ সময়ত আমি কাম কৰিছিলোঁ এতিয়া এইবাৰ আমি ইয়াৰ পৰা কিছু সহায় কৰিছোঁ যদিও আমি যাব পৰা নাই কিন্তু ইয়াত কেইটামান সমস্যা হৈছে যিকেইটাৰ বিষয়ে মই ইতিমধ্যে সামাজিক মাধ্যমত কৈছোঁ কাৰণ
আমি কি বিচাৰোঁ এখন দেশৰ নাগৰিক হিচাপে টেক্স দিওঁ নহয় আমি বিভিন্ন মই এইবিলাক কথা ক'বলৈ বহুত সময় লাগিব আমি যে টেক্সবোৰ দিওঁ তেওঁলোকে আমাৰ কাৰণে কি কৰে আজি যে বিপদটো আহিল বিপদটো নাহিব বুলিকৈ ভাবি লয় বিপদটো আহিব বুলি ভাবি যদি সেনেকুৱা ছিষ্টেমবিলাক ইমান দল সংগঠন আছে NGO সমূহ আছে জিলা প্ৰশাসন আছে আৰক্ষী প্ৰশাসন আছে আমাৰ আজি তাৰিখত মোবাইলটোতে আমি গোটেইখিনি কথা এভৰিথিং মোবাইলটো চলেতো বেংকৰ পৰা আৰম্ভ কৰি সব ডিল আমি এই মোবাইলটোৰ জৰিয়তে কৰিব পাৰোঁ গতিকে এই মুহূৰ্তত ছাপোজ গুৱাহাটীৰ পৰা এটা টিম গৈছে তেনেকুৱা এটা এপৰো আজি তাৰিখত অভাৱ নাই IIT গুৱাহাটী এখন আছে আমাৰ ইয়াতেই তেওঁলোকৰ কিমান এজেঞ্চি আছে গভৰ্ণমেণ্টে এমটনৰ নিচিনা সংস্থাক পৰি ৰাখিছে মানে অকল কালেকশ্যনটো কৰাৰ কাৰণে নেকি তাৰমানে মই ধ্ৰুৱ কিয় কৈছোঁ আজি কেইবাজনো ব্যক্তিৰ লগত যেতিয়া কথা পাতিছিলোঁ তেওঁলোকে কৈছে যে আমাক খোৱা সামগ্ৰী বহুত দিলে হৈ গ'ল নালাগে কিন্তু প্ৰয়োজন তাত হৈছে যে ফেনাইল ব্লিচিং পাউডাৰ হয় মানে এতিয়া কথাটো হ'ল যে এটা প্ৰপাৰ মেনেজমেণ্ট চিষ্টেমৰ অভাৱৰ কাৰণে এই যে মানুহে বকবকাই আছে বেলেগ দেশত হ'লে হয়তো ইয়াৰ এইখিনি সময়লৈকে তেওঁলোকৰ গোটেইখিনি প্ৰচিডিউৰ হ'ল হয় বিপদ আহিবই আজি ইয়াত আমি বহি আছোঁ হয় নকোনে জানে ভূমিকম্প এটা আহিলে আমাৰ কি হ'ব মানে এই কথাখিনি মই 2 মিনিট খালি আপুনি সময় দিব যে এই এটা যদি চিষ্টেম থাকিলহেঁতেন তেন্তে গুৱাহাটীৰ পৰা যোৱা সাহায্যলৈ যোৱা এটা পাৰ্টীয়ে তেওঁলোকে নগাঁৱতে গম পাই গ'লেহেঁতেন যে আমাৰ এইখিনি যি বস্তু আনিছোঁ আমি এই বস্তুখিনি নিটটো আমাৰ অমুক জেগাতে আছে হয়তো তেওঁলোকে ভাবি আহিছিল অমুকত যাম কিন্তু চিষ্টেমত এনেকুৱা হ'ব লাগে যে কালাৰটো বদলি গ'ল চিষ্টেমত যে অলৰেডি এইখিনি যেনেকৈ আমি ৰেলখন গৈ থাকিলে গম পাওঁ কোনটো ষ্টেচন পালে যে এইখিনি বস্তু এইফালে যাব আমি ডাইভাৰ্ট কৰি এইফালে গুচি যাওঁ বা চৰকাৰে তেওঁলোকক বাকীখিনি তেওঁলোকক গাইড কৰিব এটা এপ আজিৰ তাৰিখত এটা ইমান আমি মানে কিমান কোটি টকা ক'ত নাচি বাগি গান গাই উৰাই আছোঁ কিন্তু এটা সেনেকুৱা এপৰ আজিৰ তাৰিখত আমাৰ নাই এটা ছফ্টৱেৰৰ অভাৱ তেতিয়াহ'লে কি হ'লহেঁতেন যে এখন জেগাত একেলগে এখন ঘৰতে 37টা মানে টুথপেষ্ট নাযায় য'ত আজি ব্লিচিং পাউডাৰ গৈছে য'ত খোৱা বস্তু গৈছে তাত খোৱা বস্তুৱে গৈ আছে কোনোবাই ব্লিচিং পাউডাৰখিনি লৈ এটা জেগাতে গৈ আছে এই ডাইভাৰশ্যনটো আমি কৰিব পাৰিলোহেঁতেন কিন্তু দুৰ্ভাগ্যৰ কথা আমি অসম নামৰ এখন দেশত বাস কৰোঁ নহয় ৰাজ্যত ইয়াৰ উপৰি আপুনি কৈছে যে পুঁজিপতি এই গোটেই গুৱাহাটীখনে নাটকখন চলি আছে অমুক বনাব তমুক বনাব এয়াৰপৰ্ট গুচি গ'ল তেওঁলোক আজিৰ তাৰিখত ক'ত মই দাবী জনাওঁ অসম চৰকাৰে তেওঁলোকক কওক এখন জিলাৰ তেওঁলোকে দায়িত্ব লওক আদানীক কওক যদি আপোনাৰ দম আছে কওক যে মানে চৰাইদেউ আপুনি লওক তেওঁকো মাতি আনক আমি তেওঁলোকৰ কাৰণে হাতী পঠাব পাৰোঁ বান্ধি তেওঁলোকক কওক যে আপুনি অমুকৰ দায়িত্ব লওক হিচাপ দি দিয়ক আৰু যদি মানে কথাখিনি শুনাত বেয়া দিয়ক দায়িত্ব আৰু যদি এইখিনি কথাৰ পিছত কিবা হয় তেওঁলোকে উপযাচী দায়িত্বটো লওক আল্টিমেটলি আমাৰ মানুহখিনি বাচিব লাগে চিধা কথা আৰু ইয়াৰ নিশ্চয়তা লাগে কিন্তু অহা বছৰ সেই মানুহখিনিয়ে সেইটো আতংক লৈ জীয়াই থাকিব নেকি এইটো হ'ব ভূমিকম্প হ'ব আহিব এনেকৈ ভাবিয়ে জীয়াই থাকিব নেকি ইয়াৰ উপৰি তেওঁলোকৰ যিটো লছ এতিয়া আচুৰ যিখিনি কথা কৈছে ঠিক তেনেকৈ মই ভাবোঁ যে চাৰ্কল অফিচবিলাক ঠিকে আছেনে মাটি বাৰীৰ কাগজ পত্ৰবিলাক ঠিকে থাকিলনে আজি যাৰ ডিটখন হেৰাই গ'ল পানীত উটি গ'ল এই আমাৰ পট্টাখন উটি গুচি গ'ল ধ্বংস হৈ গ'ল তেওঁলোকৰ মাটি বাৰীৰ হিচাপ নিকাচ পিছত ঠিকমতে হ'বনে যদিও এই প্ৰসংগত এই সময়ত অপ্ৰাসংগিক এই সময়ত চাউল লাগে আশ্ৰয় লাগে কাপোৰ লাগে কিন্তু 2 মাহ পিছত 3 মাহ পিছত অলপ দূৰলৈকে ভাবাৰ কিয় চিষ্টেম নাই আপুনি মোক কথা ক'ব দিছে জাষ্ট আৰু এটা কথা ক'ম মই এই বিষয়টো মই আপোনাৰ ওচৰত উত্থাপন কৰোঁ বিশেষকৈ মই গুৱাহাটীৰ কথা কৈছোঁ বা গোটেই অসমৰ কথা কৈছোঁ আমি গুৱাহাটীৰ যিটো কনজাষ্টেড চিষ্টেম আমাৰ বিদ্যালয়সমূহত স্কুলসমূহত এই যিটো মানে আমাৰ প্ৰপাৰ প্ৰচিডিউৰ আজি যদি ভূমিকম্প আহে এখন স্কুলত যদি জুই লাগে 1000 1200 1500 2000 লৈকে ল'ৰা ছোৱালী এখন স্কুলত আছে কি চিষ্টেম ফ'ল' কৰা হৈছে চৰকাৰে ব্যৱস্থা লৈছেনে বা চৰকাৰে তেওঁলোকৰ লগত সদায় মিটিং কৰি আপডেট হৈ আছেনে যে ৰেস্কিউ কেনেকৈ কৰা হ'ব হয় ঠিকে কৈছে টিচাৰ কেইজনে পলাব তাৰ পাছত ষ্টুডেণ্টক কোনে তাৰ পৰা উঠাব আমাৰ মানে আগতীয়াকৈ আমি হ'ব লাগে যে জুই লাগিব পাৰে তেতিয়া কি হ'ব ফায়াৰ হেৰিবিলাক ঠিকে থাকে আছেনে যিবিলাক আছে একদম মই ধ্ৰুৱক ধন্যবাদ জনাইছোঁ মই শেষবাৰৰ কাৰণে উৎপল শৰ্মাৰ কাষলৈ যাব বিচাৰিছোঁ উৎপল শৰ্মা আমাৰ এই ধ্ৰুৱই যিকেইটা কথা কৈছে এটা কথা সঁচা যে দুৰ্যোগ প্ৰশমন বিভাগ এটা আমাৰ আছে কিন্তু সেইদিনাখন আপুনিও চাগে মন কৰিছে পীযুষ হাজৰিকাই বিধানসভাত যেতিয়া বানক লৈ কথা কৈছিল তেওঁ কৈছিল যে 3খনত এনেকুৱা বান হ'ব বুলি কেতিয়াও আমি ভবাই নাছিলোঁ এনেকৈ তাত বান নাহেই আমি ভবা নাই কেতিয়াও গতিকে এইটো হঠাৎ আহি গ'ল কিন্তু এইটো ঠিক যে এটা দুৰ্যোগ প্ৰশমন বিভাগ আমাৰ আছে নাও বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হ'ল লখিমপুৰ ধেমাজি গোটেই সভা ঘূৰমুটিয়াই ফুৰিছে চৰকাৰে নাও বিচাৰি ফুৰিবলগীয়া হৈছে তাৰমানে আমাৰ সেই দুৰ্যোগ প্ৰশমন বিভাগটোৰ হাতত আমাৰ জিলাবিলাকত মানে তৎকালীনভাৱে কিবা এটা পৰিস্থিতিৰ মুখামুখি হ'ব এই বান ধৰক আমি এখন বান বিধ্বস্ত ৰাজ্য বুলি চবেই জানে ভূমিকম্প প্ৰৱণ অঞ্চলৰ আমি মানুহ বুলি চবেই জানে এই যে মক ডিল কৰে ভূমিকম্পক লৈ আমিতো কোনোদিন বানক লৈ মক ডিল কৰা দেখা নাই
দুৰ্যোগ প্ৰশমন বিভাগটোৱে কিয় বানপানীক লৈ কৰিব নালাগে নেকি এই মানুহবিলাক আজি যদি মুকদিল কৰি কিবা দেখুৱালেহেঁতেন বা তেনেকুৱা যদি ব্যৱস্থা থাকিলহেঁতেন সাৰ্কুল অফিচত যদি তেনেকুৱা নাৱৰ দুখনকৈ যদি নাও থাকিলহেঁতেন হয়তো আজি বহু মানুহ বাচিলহেঁতেন আৰু ইমান খোপা মানুহ নমৰিলহেঁতেন অলপ কমাব পাৰি আপুনি কি কয় এই ক্ষেত্ৰত বিধানসভাত কোনে কি কৈছে তোতকৈ ডাঙৰ কথাটো হৈছে যে তিনিখনকৈ জিলাত ইমান ডাঙৰ মহাপ্ৰলয় অহাৰ পাছতো ইমান কি জৰুৰী কথা থাকিল যে এদিনৰ কাৰণেও বিধানসভাখন স্থগিত ৰাখিব নোৱাৰিলে মই সেই কথাটোৱে ভাবি আচৰিত হওঁ আমাৰ প্ৰতিনিধিসকলৰ মূল জেগাডোখৰ ইমান বেছি অসংবেদনশীল কেনেকৈ হ'ব পাৰে উজনি অসমৰ যিকেইটা অঞ্চলত বানৰ প্ৰলয় হৈছে তাততো বিধায়কসকল নিজৰ সমষ্টিতে থাকিব লগা হৈছে মুখ্যমন্ত্ৰীও তালৈ এদিন গৈ আহিলগৈ ইয়াত কাৰ কথা আলোচনা হৈছে কিয় আলোচনা হৈ আছে মই সেই কথাটো বুজি পোৱা নাই আচলতে বিধানসভা স্থগিত ৰাখি সকলো মন্ত্ৰী বিধায়ক তালৈ ঢপলিয়াই যাব লাগিছিল দ্বিতীয় কথাটো হৈছে দুৰ্যোগটোতো খবৰ দি নাহে দুৰ্যোগ খবৰ দি নাহে কাৰণে দুৰ্যোগ প্ৰশমন বিভাগটোৰ প্ৰতি মুহূৰ্তত সেৱা আগবঢ়াবলৈ সাজু হৈ থাকিব লাগে এতিয়া যেতিয়া 3 দিন পাৰ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি ক'ব লগা হৈছে জিলাখনৰ প্ৰশাসনৰ লগত কথা পাতোতে প্ৰশাসনীয় মুৰব্বীসকলে কৈছে যে এতিয়াও 20% 30% জেগাত তেওঁলোকে সাহায্য দিবলৈ যাবই পৰা নাই উদ্ধাৰ চলাবলৈ যাবই পৰা নাই মুখ্যমন্ত্ৰীয়ে কৈছে কাৰণটো পলস কিমান দুৰ্ভাগ্যজনক 7 দিন পৰ্যন্ত মানুহে খোৱা পানী এটুপ নোপোৱাকৈ একেজোৰ সাজ পিন্ধি এজোৰ দিনটোত এসাজো ভালদৰে খাব নোপোৱাকৈ আছে তাৰ পাছত আৰু দুৰ্যোগ প্ৰশমন বিভাগটো সফল হৈছে নে বিফল হৈছে এইবোৰ কথা পাতি লাভেই নাই আটাইতকৈ ডাঙৰ কথা কেন্দ্ৰীয় চৰকাৰখনৰ আত্মীয়তাৰ যি অভাৱ এবাৰ পৰিলক্ষিত হ'ল সেই কথাটো অসমৰ ৰাইজে মনত ৰাখিব কিন্তু নাম এক টেষ্ট কৰিলে লোক টেষ্টৰ নাম এক টেষ্ট কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি হৈ নাযায় প্ৰধানমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনৰ সময়ত সপ্তাহটোত দুবাৰকৈ আহিবলৈ সময় পায় তেওঁ অষ্টলক্ষ্মী বুলি কোৱা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম লক্ষ্মী অসম এই অসমৰ লক্ষ্মীৰ এতিয়া অৱস্থা বেয়া অৰ্থনৈতিক কাঠামো ভাঙি চুৰমাৰ হৈ গৈছে তাৰ পাছতো প্ৰধানমন্ত্ৰী গৰাকীয়ে এবাৰলৈ ইয়াত আহিবলৈ সময় উলিয়াব পৰা নাই আমি বাতৰি কাকতত পঢ়িব লাগে যে আজি হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিলে আজি সৰ্বানন্দ সোণোৱাললৈ ফোন কৰিলে আৰু ইলেকশ্যনৰ সময়তো এনেকৈ ফোন কৰি কৰি আপোনালোকে কেম্পেইনিং কৰি থাকক তেতিয়া কিয় আহে সপ্তাহটোত দুবাৰকৈ দৰকাৰ নাই আহিবৰ কাৰণে আজি মন কি বাত কৈ আছে তেওঁৰ মন কি বাত বহুত শুনিলো অসমৰ মানুহৰ মন কি বাত তেওঁ কেতিয়া শুনিব এতিয়া আমিতো তেওঁৰ মন কি বাত বাৰু নুশুনো শুনাসকলে এতিয়া কৈছে আজি বাতৰি কাকতত পঢ়িবলৈ পাইছো তেওঁ বোলে কালিৰ মন কি বাতত লাভলীনাৰ কথা কৈছে বানপানীৰ কথা কোৱা নাই এই কথাটোৱে প্ৰমাণ কৰে লাভলীনা আমাৰ সম্পদ অসমৰ সম্পদবোৰ যে দেশৰ সম্পদ আৰু অসমৰ সমস্যাবোৰ যে কেৱল অসমৰে সমস্যা এই মন কি বাতটোৱে প্ৰমাণ কৰি দিলে তেওঁ আহিব লাগে 2017 চনত যেতিয়া গুজৰাটত এনেকুৱা প্ৰলয় সৃষ্টি হৈছিল লগে লগে প্ৰধানমন্ত্ৰী দৌৰি গৈছিল নেশ্যনেল ডাইজেষ্টাৰ ৰেছপন্স ফাণ্ডৰ পৰা প্ৰধানমন্ত্ৰীয়ে 500 কোটি টকা ঘোষণা কৰিছিল অসমৰ ক্ষেত্ৰত সেইবোৰ নহয় কিয় গৃহমন্ত্ৰী গৰাকী প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত আহে 2021 চনতো আহি কৈছে যে 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দি দিম আৰু এই পুখুৰীবিলাক সৰুবৰবিলাকে পৰ্যটক আনিব আৰু বানপানীৰ সমস্যা সমাধান হ'ব আমাক মাত্ৰ 5 বছৰ দিয়ক 5 বছৰৰ পিছত 2026 চনত পুনৰ আহিছে একেকিটা কথা একেকিটাই সংলাপ যে 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দিম পৰ্যটক আহিব বানপানীৰ সমস্যাৰ সমাধান হ'ব পৰ্যটক আহিব নালাগে মৃতদেহ চাবলৈ এতিয়া তেওঁ আহক অসমৰ মানুহৰ চকুলৰ বন্যা আৰু অসমত বানপানীৰ বন্যা দুইটা একেলগে তেওঁ চাই যাওক এই কথাবোৰে মানুহক ক্ষুভিত কৰে অসমৰ কাৰণে স্পেচিয়েল পেকেজ দিব লাগিব তাৰ বিকল্প নাই উত্তৰাখণ্ডত যেতিয়া এনেকুৱা প্ৰলয় আহিছিল স্থলসেনা বায়ুসেনা সকলোকে নমাই দিছিল স্থলসেনাই অপাৰেশ্যন সূৰ্য হোপ বায়ুসেনাই অপাৰেশ্যন ৰাহত তেওঁলোকে মুকলি কৰিছিল আমাৰ অসমৰ বেলিকা কিয় হোৱা নাই উত্তৰাখণ্ডৰ ভৌগোলিক অৱস্থান আমাতকৈ বেছি জটিল আমাৰ ইয়াত যে 7 দিন পৰ্যন্ত মানুহ উদ্ধাৰ কৰিব পৰা নাই সেনা কিয় নিয়োগ কৰা নাই সেনাৰ হেলিকপ্টাৰৰ সৈতে এয়াৰলিফ্টৰ ব্যৱস্থা কৰিব পাৰে খাদ্য সামগ্ৰী গৈ পোৱা নাই ঔষধ গৈ পোৱা নাই কাপোৰ কানি গৈ পোৱা নাই এয়াৰ ড্ৰপ কৰাৰ ব্যৱস্থা কৰিব পাৰে সেইবোৰ কিন্তু কৰা নাই মুখ্যমন্ত্ৰী গৰাকী ভক্তিত গদগদ হৈ আছে এই কথাটো কৈ যে প্ৰধানমন্ত্ৰীয়ে মোলৈ ফোন কৰিলে এতিয়া সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক আমি কেন্দ্ৰৰ প্ৰতিনিধি বুলি নধৰিম নহয় অসমৰে সন্তান অসমৰ পৰাই গৈছে তেওঁলোকে এতিয়া এই প্ৰতিযোগিতাখন বাদ দিয়ক আগদিনাখন মুখ্যমন্ত্ৰীয়ে ক'লে যে মোলৈ ফোন কৰিছে পিছদিনাখন সৰ্বানন্দ সোণোৱালেও কৈছে যে প্ৰধানমন্ত্ৰীয়ে মোলৈও ফোন কৰিছে ইলেকশ্যনৰ সময়তো ফোন কৰিয়ে কেম্পেইনিং কৰক আহিব নালাগে ইয়ালৈ ইলেকশ্যনৰ সময়ত যদি ইমানবোৰ নেতা মন্ত্ৰী সপ্তাহটোত দুবাৰকৈ আহিব পাৰে ইয়াত 7 দিনৰ পিছত 60 জনতকৈ বেছি মানুহ মৰি যোৱাৰ পাছত ঘৰ দুৱাৰ ধ্বংস হৈ যোৱাৰ পিছত স্কুল কলেজৰ কাপোৰ কানি ইউনিফৰ্ম সকলো উটি যোৱাৰ পাছত পশুধন নোহোৱা হোৱাৰ পাছত কিহৰ কাৰণে আহিব পৰা নাই এই প্ৰশ্নটোৰ ইতিহাসে উত্তৰ বিচাৰিব অসমীয়া মানুহে যুগে যুগে মনত ৰাখিব একদম উৎপল শৰ্মা খুব সঠিক কথাখিনি কৈছে আপুনি শেষত বহুত বহুত ধন্যবাদ জনাইছো আৰু উৎপল শৰ্মাৰ কথাখিনি অসমৰ বহু মানুহৰ মনৰ কথা আমি বাকি একো নকওঁ
উৎপল শৰ্মাৰ কথাখিনি অসমৰ লাখ লাখ মানুহৰ মনৰ কথা আৰু শেষত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ এটা আহ্বান নিৰ্বাচনৰ আগত যদি 3 মাহৰ অৰুণোদয় ধন আগতীয়াকৈ দিব পাৰে এইখিনি সময়ত আপোনাৰ প্ৰতি অনুৰোধ অন্তত এই বান বিধ্বস্ত জিলা কেইখনৰ মানুহক 3 মাহৰ অৰুণোদয় দিয়ক যিসকল মহিলা আছিল অন্তত তেওঁলোকক 3 মাহৰ আগতীয়া অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰক 1 আগষ্টৰ পৰা অৰুণোদয় আকৌ দিম বুলি কৈছে বেলেগত দিয়ে নিদিয়ে নাজানো এই জিলা কেইখনৰ অন্তত মানুহখিনিক 3 মাহৰ আগতীয়াকৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰক অন্তত সেই মহিলাখিনিয়ে কিবা এটা সকাহ পাব